নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। আজি লৈ আহিছোঁ ৰিজনিঙৰ ভিডিঅ'। ৰিজনিঙৰ প্ৰথম চেপ্টাৰ ক্লাছিফিকেশ্যন। এই ক্লাছিফিকেশ্যনৰ ওপৰত আজি আমি অলপ আলোচনা কৰিম। ক্লাছিফিকেশ্যন শ্ৰেণী বিভাজন বুলি কোৱা হয়। ক্লাছিফিকেশ্যন কৰাৰ আগতে আমি কেইটামান বস্তু জানি ল'ব লাগিব। সেই বস্তু কেইটা হৈছে এলফাবেট। এলফাবেট সিৰিজৰ যি নাম্বাৰ আছে সেই নাম্বাৰ কেইটা জানিব লাগিব। যেনে ধৰক এৰ মান কিমান, বিৰ মান কিমান, এইটো জানিব লাগিব। এ হৈছে 1, বি হৈছে 2, অৰ্থাৎ ABCD এ কেই নাম্বাৰত আছে, বি কেই নাম্বাৰত আছে, চি কেই নাম্বাৰত আছে, এক্স কেই নাম্বাৰত আছে, জেড কেই নাম্বাৰত আছে, এইবোৰ জানিব লাগিব। আৰু 2 নম্বৰতে জানিব লাগিব অপজিট। এৰ অপজিট কি, বিৰ অপজিট কি, চিৰ অপজিট কি, ডিৰ অপজিট কি, এইটো জানিব লাগিব। তো এৰ অপজিট হৈছে জেড আৰু বিৰ অপজিট হৈছে AZ BY আৰু চিৰ অপজিট জানিব লাগিব CX DW, ডিৰ অপজিট হৈছে W, এইটো জানিব লাগিব। তো আহক আজি আমি প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়ো। প্ৰথম কুৱেশ্যনটো দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহ তিনিটা অপশ্যনৰ মিল আছে কিন্তু এটাৰ মিল নাই, সেই অমিলটো বিচাৰি উলিওৱা। ইয়াতে দিছে যে তিনিটা অপশ্যনৰ মিল আছে কিন্তু এটা অপশ্যনৰ মিল নাই আৰু আমাক সেই অমিল অপশ্যনটো বিচাৰি উলিয়াব লাগে। তো ইয়াত দিয়া আছে MJQ অপশ্যন এ দিয়া আছে। তো MJQ কিবা এটা লজিকত মিল আছে, ঠিক তেনেদৰে EBI মিল আছে, কিন্তু এটা অপশ্যনৰ মিল নাই। সেই অমিল অপশ্যনটো আমাক বিচাৰি উলিয়াব লাগে। তো এতে অমিল অপশ্যনটো বিচাৰি উলিয়াওঁতে আমাক আগতে লাগিব এই এমৰ মান কিমান, এম কেই নাম্বাৰত আছে। এম আছে তোমাৰ 13 নাম্বাৰত, এম হৈছে 13 আৰু জে কিমানত আছে, জে আছে 10। তাৰপিছত আছে কিউ আৰু কিউ কিমানত আছে, কিউটো আছে 17, কিউ আছে 17ত। তো ইয়াতে চাওক লজিকটো কি দিছে, 13ৰ পৰা 10 -3 আৰু 10ৰ পৰা 17 +7, ইয়াতে +7। তো ইয়াতে প্ৰথম অপশ্যনটোৰ লজিক হৈছে -3 +7। এতিয়া আমি 2 নম্বৰ অপশ্যনটো চেক কৰি চাম। 2 নম্বৰত কোনটো লজিক দিয়া আছে, 2 নম্বৰত কোনটো লজিক দিয়া আছে আমি সেই লজিকটো চাম। ইয়াতে দিয়া আছে EBI, ইৰ মান কিমান, ই হৈছে 5 নম্বৰ, ই আছে নম্বৰ 5ত ই, আৰু বি হৈছে 2 আৰু আই হৈছে 9। তো ইয়াৰ লজিকটো চাম। 5ৰ পৰা 3 কিমান কৰিছে, -3 আৰু 2ৰ পৰা 9 ইয়াত +7। তো এই অপশ্যনত যি লজিক -3 +7, সেম বি অপশ্যনতো সেম -3 +7। তো দুটা এ আৰু বি দুয়োটাই কাৰেক্ট, সেম লজিক আছে। এবাৰ আমি অপশ্যন সি নম্বৰটো চেক কৰি চাম। অপশ্যন চিত দিয়া আছে যে জি আছে 7, G7 আৰু ডি হৈছে 4 আৰু কে হৈছে 11, তো 4ৰ পৰা -3 কৰিলে কিমান হয়, 7ৰ পৰা -4 কৰিলে 3, -3 কৰিলে 4, 7ৰ পৰা -3 কৰিছে 4 হৈছে আৰু 4ৰ লগত প্লাছ কিমান কৰিছে 7 কৰিছে। তো এ বি আৰু চি তিনিওটাত সেম লজিকত হৈছে। এনসাৰ ডি নম্বৰ হ'ব, কাৰণ তিনিওটা অপশ্যন সেম। প্ৰশ্নত কৈয়ে দিছে যে তিনিটা অপশ্যনৰ মিল আছে। এ বি আৰু চি তিনিটা অপশ্যনৰ আমি মিল পালোঁ, তে অমিল এটাই থাকিল ডি নম্বৰটো। ইয়াত শুদ্ধ উত্তৰটো হ'ব ডি, শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। তাৰপিছত নেক্সট কুৱেশ্যন 2 নম্বৰটো চাওঁ।
2 নম্বৰ অপশ্যনতো সেম কৈছে যে তিনিটা অপশ্যনৰ মিল আছে কিন্তু এটা অপশ্যনৰ মিল নাই সেই অমিল অপশ্যনটো বিচাৰি উলিয়াব লাগে তো ইয়াত অপশ্যন প্ৰথম অপশ্যনত দিয়া আছে PVY এতে আমি মানবোৰ জানিব লাগিব p ৰ মান কিমান p হৈছে 16 p ৰ মান 16 আৰু v হৈছে 22 p হৈছে 16 v হৈছে 22 আৰু y হৈছে 25 y হৈছে 25 তো 16 ৰ লগত কিমান যোগ কৰিলে 22 হয় 16 প্লাস 6 16 ৰ লগত প্লাস 6 কৰিছে 16 ৰ লগত প্লাস 6 কৰিলে হয় 22 আৰু 22 ৰ লগত কিমান প্লাস কৰিছে 25 হৈছে 22 ৰ লগত প্লাস 3 22 ৰ লগত প্লাস 3 কৰি 25 হৈছে তো ইয়াত প্ৰথম লজিকটো কি দিছে প্লাস 6 প্লাস 3 প্লাস 6 প্লাস 3 তো 2 নম্বৰ অপশ্যনটো আমি চেক কৰি চাম 2 নম্বৰ অপশ্যনত দিয়া আছে FLO F হৈছে 6 F হৈছে 6 আৰু L হৈছে 12 L হৈছে 12 আৰু O হৈছে 15 O মানে হৈছে 15 তো ইয়াত কি কৰিছে 6 ৰ লগত কিমান প্লাস কৰিছে প্লাস 6 কৰি 12 হৈছে আৰু 12 ৰ লগত প্লাস 3 কৰিছে প্লাস 3 কৰি কিমান হৈছে 15 তো প্ৰথম অপশ্যনত যেটো লজিক সেকেন্ড অপশ্যনতো সেম লজিক প্লাস 6 প্লাস 3 তাৰ পিছত সি নম্বৰ অপশ্যনটো চাম সি নম্বৰ অপশ্যনত সি নম্বৰ অপশ্যনটো চাম সি নম্বৰত দিয়া আছে GMQ G হৈছে 7 G ৰ মান হৈছে 7 আৰু M হৈছে 13 M হৈছে 13 আৰু Q হৈছে 17 Q হৈছে 17 7 ৰ লগত প্লাস কিমান কৰিছে 6 কৰিছে 7 ৰ লগত প্লাস 6 আৰু 13 ৰ লগত 17 হৈছে 13 ৰ লগত কিমান কৰিছে প্লাস 4 কিন্তু আগৰটোত কৰিছে প্লাস 6 আৰু প্লাস 3 কিন্তু অপশ্যন সিত কৰিছে প্লাস 6 প্লাস 4 সো এইটো অলপ বেলেগ এই দুটা সেম এইটো বেলেগ তো ইয়াত आंसर হ'ব অপশ্যন নম্বৰ সি আৰু ডি নম্বৰটো একবাৰ চেক কৰি চাও ডি নম্বৰত কি কৈছে ডি নম্বৰটো যদি চেক কৰি চাও L হৈছে 12 আৰু R হৈছে L হৈছে 12 R হৈছে 18 আৰু U হৈছে 21 তো ইয়াত কিমান প্লাস কৰিছে প্লাস 6 আৰু 18 ৰ পৰা 21 ত কিমান প্লাস কৰিছে প্লাস 3 তো অপশ্যন A আৰু B আৰু D সেম কিন্তু সিত বেলেগ সিত কিমান প্লাস কৰিছে 4 আৰু এই তিনিটাত প্লাস কৰিছে 3 তো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C